জুই জ্বলাব যদি বিচাৰিছে আমিতো তাত পানী ঢালিম জুই জ্বলালে আমি তাতে পানী ঢালিম बे समाव बिटिआरनि गाहाय रमद बर'ननि गोख्रों बाथ्रा सोरनि रिजर्ट क्लाबाव लाइमोनफ्रा फिसा फिसा ड्रेस गाननानै मोसायो সৰু সৰু ড্ৰেছ পিন্ধি ক্লাবত এইবিলাক ৰিজৰ্টবিলাকত নাচা এইটো কিমান দিনৰ কাহিনী এইটো बे खेबाव सोरखौ थांखिदों बिटिआरनि गाहाय रमद बर'आ थारैनो लाइमोनफोरनि फिसा फिसा ड्रेस गाननानै मोसानाया हारिमुआव बिटिआरावबो साग्लोबबाय नामा কোনটো ৰিজৰ্টত নাচিছে কেতিয়া নাচিছে মানে কোন কোন ল'ৰা ছোৱালী টিনেজ বয়সৰ যাই পেলাই কোনটো ৰিজৰ্টত নাচিছে সৰু সৰু ড্ৰেছ পিন্ধি এইবিলাকতো আপোনালোকে দেখি পাইছে नंगौ दिनै बे सोंथि बाथ्राया बिटिआरनि गाहाय रमद बर'नि खुगानिफ्राय ओंखारदों गुबुनखौ खेंसालिया नोजोरजों थांखिनानै बिथां रमद बर'आ बुंदों सोरनि आरो माब्लानि समाव रिजर्ट क्लाबफ्राव लाइमोनफ्रा फिसा फिसा ड्रेस गाननानै मोसायो बेखौ बयबो मिथिगौ बेफोरबायदि हारिमुखौ बिटिआराव कन्ट्रल खालामगोन होननानै गोख्रोङै बिथां रमद बर'आ बुङो बिथाङा बुंबावदों जौ जुवा होनानै ओनसोलाव जेबो जौगानाय आरो मुलाम्फा जाया अदेबानि बेफोरखौ ओनसोलाव बन्द खालामनाया गोनां होननानै बिटिआरनि गाहाय खुंगिरि रमद बर'आ बुंबावदों নাই তেনেকুৱাটো কাৰো স্কিম কোনো ঘোষণা কৰাৰ কথাই নাই যিটো স্কিম ভাৰত চৰকাৰৰ সেইটো আমাৰে স্কিম যিটো স্কিম অসম চৰকাৰৰ সেইটো আমাৰে ৰাইজৰে স্কিম যিটো স্কিম এইটো মানে বিটিচিৰ সেইটোৰো ৰাইজৰে স্কিম এমএলএৰ বুলি পেলাই আৰু ইয়াত ক'ৰবাতো আৰু বেলেগত যাই ইনকাম কৰি অনা নাই যে মই এমএলএ সেইটো নিজৰ দৰমাৰ পৰা স্কিম কৰিছোঁ বুলি এইটো চৰকাৰৰ পইচা দি কৰা স্কিম গতিকে এমএলএৰ স্কিম শিৱৰ স্কিম ইএমৰ স্কিম বুলিতো আৰু নাথাকে সেইটো স্কিম স্কিম ৰাইজৰ স্কিম এইটো গতিকে নিজৰ কৰাৰ কি দৰকাৰ আছে এইটো ৰাইজৰ স্কিম ৰাইজৰ তাত যাব চ' সেইটো তেখেতসকলে এনেই মানে মিছগাইড কৰাৰ কাৰণে যিকোনো কথা ক'লেতো নহ'ব এতিয়া যোৱা বছৰ আমাৰ 600 কিলোমিটাৰ ৰাস্তা হ'ল এইটোতো CM গুডউইল মিছন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে সেইটোতো আমি বিটিচিৰ বুলি লিখি দিয়া নাই এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাক গুডউইল মিছনৰ বিভিন্ন স্কিম দিব আমাক মেডিকেল কলেজ দিছে বিভিন্ন স্কিমবিলাক দিছে চ' সেইবিলাক গভৰ্ণমেণ্টৰ স্কিম হয় তো সেইটো যদি কোনোবা কয় যে এমএলএৰ স্কিমটো কিবা কৰিছে আৰে এমএলএৰ স্কিম তেখেতে নিজে নিজৰ তাত কৰি ল'লে হ'ল আমাৰ কি ক'ব লগা আছে এইটো ৰাইজৰ কাৰণে আনা স্কিমটো ৰাইজৰ তাত কৰিবই লাগিব আৰু যে 2008-09-10 মানুহক ইয়াতে জিন্দা গুলীয়া মাৰা হৈছিলে কিমান কি ঘটনা হৈছিলে সাংবাদিকক গুলীয়া মাৰা হৈছিলে তাতকৈ 2020ৰ পিছত যথেষ্ট শান্ত হ'ল এতিয়া 4টাকৈ সশস্ত্ৰ সংগঠন মেইন ষ্ট্ৰীমত আহিল আৰু সেইটো লাহে লাহে শান্তিৰ ফালে আহি আছে কিছুমান এতিয়াও মানে কিছুমান এলিমেণ্টছ আছে যিসকলে অশান্তি কৰিব বিচাৰে কিন্তু সেইটো পুলিচ প্ৰশাসনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা আৰু আমাৰ বিটিচি চৰকাৰৰ পৰা কমপ্লিটলি ইয়াৰ ওপৰত আমি নজৰ ৰাখিছোঁ যাতে সেইটো বেছি দিন কৰিব নোৱাৰে কণ্টিনিউ কৰিব নোৱাৰে শান্তি যেতিয়ালৈকে ইয়াত নাথাকিব উন্নয়নটো কেতিয়াও সম্ভৱ নহ'ব আৰু পৃথিৱীখন আমাক থৈ পেলাই বহুত আগত গুচি গ'ল তো এনেকুৱা সময়ত আমি যদি অশান্তি কৰিব কোনোবা বিচাৰে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক ঘটনা একো নাই সেইকাৰণে এই যিবিলাক সৰু সুৰা চুৰ ডকাইত কেছ হৈছে এইবিলাকত আমি পুৰা ষ্ট্ৰং নজৰ ৰাখিছোঁ আৰু সেইটো যেনেকৈ পাৰে দমন কৰাৰ কাৰণে আমি ডেডিকেটেডলি কাম কৰি যাম কাৰণ আমাৰ গভৰ্ণমেণ্টখনৰ প্ৰায়ৰিটি এটা এজেণ্ডাটো হৈছে মানে পিচ এণ্ড ছিকিউৰিটি ইয়াত বসবাস কৰা সকলো নাগৰিকে ছিকিউৰিটি পাব লাগিব আৰু শান্তিটো ইয়াত সদায় থাকিব লাগিব ইয়াৰ পিছত চবেই নিজৰ অধিকাৰ লৈ উন্নয়ন লৈ জীয়াই থাকিব পাৰিব যিহেতু ছাৰ গম পায় কাৰণ আপুনি আজিৰ পৰা ৰিপৰ্টিং কৰা নাই ইমান দিনৰ পৰা কোনে কি কৰে কোকৰাঝাৰত কোনে জুৱা দিব বিচাৰে কোনে কি কৰিব বিচাৰে এইবিলাকতো আপোনালোকেও ভালকৈ জানে গতিকে মই আপোনালোককো অনুৰোধ কৰিছোঁ যে মই ক'লেহে যে এইটো এটা নিউজ হ'ব আপোনালোকেও ইয়াত অলপ ৰিপৰ্টিংবিলাক কৰক যে এনেকুৱা ঘটনাবিলাক যে হৈ আছে ইয়াত যে আমি ষ্ট্ৰং হেডেলি দমন কৰিব লাগিব আৰু চিভিল ছ'চাইটি যে ইয়াৰ পৰা একো লাভ হোৱা নাই ইয়াত জুৱা দি থাকিলে কি লাভ হ'ব এতিয়া যিবিলাক দুখীয়া মানুহবিলাক যাই পেলাই জুৱাত পইচা হাৰি আহে ঘৰত মাৰামাৰি কৰে কিমান মানুহ মদ ভাং খাই মৰি আছে আৰু এতিয়া এইবিলাক যে কালচাৰ হৈছে সৰু ড্ৰেছ পিন্ধি ক্লাবত এইবিলাক ৰিজৰ্টবিলাকত নাচা এইটো কিমান দিনৰ কাহিনী এইটোতো আপোনালোকে নিজে জানে কোনটো ৰিজৰ্টত নাচিছে কেতিয়া নাচিছে মানে কোন ল'ৰা ছোৱালী টিনেজ বয়সৰ যাই পেলাই কোনটো ৰিজৰ্টত নাচিছে সৰু ড্ৰেছ পিন্ধি এইবিলাকতো আপোনালোকে দেখি পাইছে চ' সেইবিলাক কণ্ট্ৰল কৰিব লাগিব সেইকাৰণে আমি সকলো মিলি এনেকুৱা চিটুৱেশ্যনবিলাক বন্ধ কৰিব লাগিব এতিয়া আমাৰ উন্নয়নৰ কাম কৰাৰ সময় আগুৱাই যোৱাৰ সময় ইমান বছৰে অশান্তিৰ কাৰণে বহুত আমাৰ হেৰাই গ'ল সেইখিনি আমি ৰিগেইন কৰাৰ এটা সময় আহিছে গতিকে আমাৰ তৰফৰ পৰা কোনো কাৰণতে এনেকুৱা এলিমেণ্টছবিলাকৰ লগত আমি কোনো কাৰণত কম্প্ৰমাইজ কৰিব নিবিচাৰোঁ যিহেতু ছাৰ একদম ভাল সময় আছে এইটো একদম ভালকৈ কথা পাতিম আগতে নলেজ বেছটো হৈ যাওক এতিয়া আমি একদম ডেভেলপমেণ্টত ফ'কাছ কৰিছোঁ নিৰ্বাচন আহিব যাব নিৰ্বাচনটো আহি থাকে 5 বছৰৰ মূৰত MP ইলেকশ্যন হ'ব 5 বছৰৰ মূৰত MLA ইলেকশ্যন হ'ব 5 বছৰৰ পিছত BTCৰ ইলেকশ্যন হ'ব ইলেকশ্যনটো আহি থাকিব যাই থাকিব কিন্তু কথা হৈছে কি উন্নয়নটো কোনে কৰিব সেইটোৱে ডাঙৰ কথা ধোঁৱা ওলাই জুই ওলাই যি ওলাই আগতেতো বহুত ওলালে 17 বছৰতো বহুত ওলালে
জুইও ওলালে, লাভাও ওলালে, ধোঁৱাও ওলালে, 2 বছৰ 2 মাহৰ পিছত আৰু কিবা যদি ডাঙৰ লাইচেঞ্চ পাই লৈ পেলাই ওলাওক। আগতকৈ কি ভাল কৰিব? আগতেতো ইমান বেয়া কৰিলে। আগৰ যিটো কৰাপশ্যন, আগৰ যিটো আন্দোলন, আগৰ যিটো হত্যা হিংসা, যিটো পৰিৱেশৰ BTC আছিলে, এই BTCতকৈ আৰু যদি কিবা কৰিব বিচাৰিছে সেইটোতো ভালে কৰিব লাগিব। আৰু বেয়া কৰিলেতো ৰাইজে তেখেতক ক'ত চান্স দিব? ভাল কৰিলে ৰাইজে চান্স দিব। ধোঁৱা ওলাব বিচাৰিলে জুই জ্বলাব লাগিব, আৰু জুই জ্বলোৱা মানুহটো কোনো ভাল নাপায়। চ' জুই জ্বলাব যদি বিচাৰিছে আমিতো তাত পানী ঢালিম, জুই জ্বলালে আমি তাতে পানী ঢালিম।